নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এডুকেট ইউটিউব চেনেল আপোনালোক সকলোৱে জানে যে যোৱা 2021 চনত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে প্ৰায় 1 লাখ চাকৰি দিম বুলি তেওঁলোকে মেনিফেষ্টত তেওঁলোকে প্ৰকাশ কৰিছিল আৰু সেই তেনেধৰণে যোৱা 5 বছৰত তেওঁলোকে প্ৰায় 1,65,000 চৰকাৰী চাকৰি ঘোষ নোলোৱাকৈ তেওঁলোকে একদম নিকা পদ্ধতিত তেওঁলোকে চাকৰিসমূহ প্ৰদান কৰিছে আৰু আমি সকলোৱে হেতুৰ হলাক লৈছো ঠিক তেনেধৰণে 2026 চনৰ বিধানসভাতো তেওঁলোকে মেনিফেষ্টত এই কথাটো উল্লেখ কৰিছে যে প্ৰায় 2 লাখ চাকৰি তেওঁলোকে অহা 5 বছৰত প্ৰদান কৰিব সো তেনে ক্ষেত্ৰত এই 2 লাখ চাকৰি যে তেওঁলোকে প্ৰদান কৰিব 2026 চনৰ পৰা আৰম্ভ কৰি পেলাই অৰ্থাৎ বিধানসভাত ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে ইলেকশ্যনত আৰু ইলেকশ্যনৰ আগত ঘোষণা কৰাৰ কথাটো তেওঁলোকে এতিয়া চৰকাৰখন গঠন হোৱাৰ পাছৰে পৰা তেওঁলোকে চৰকাৰখনে এতিয়া কোনটো বিভাগত কিমান খালি পদ আছে তেওঁলোকে বিচাৰিবলৈ বা তেওঁলোকে ডাটাখিনি কালেকশন কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে যেটো যোৱা 27 মে তাৰিখে তেওঁলোকে এটা টাস্ক ফোর্স গঠন কৰিছে যে অসমৰ কোনটো বিভাগত কিমান খালি পদ আছে প্ৰত্যেকটো বিভাগৰ তেওঁলোকৰ যি জ্যেষ্ঠ অফিচাৰ তেওঁলোকলৈ এটা নোটিফিকেশন দিকে তেওঁলোকে প্ৰদান কৰিছে তেওঁলোকে যাতে অহা 17 জুনৰ ভিতৰত তেওঁলোকৰ বিভাগত কিমান খালি পদ আছে কোনটো বিভাগৰ কিমান খালি পদ আছে বা কোনটো গ্ৰেডৰ কিমান খালি পদ আছে সম্পূৰ্ণ কথা হে তেওঁলোকে 17 জুনৰ আগত এই টাস্ক ফোর্সৰ আগত তেওঁলোকে দাখিল কৰিব লাগিব সো তেনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিউজ চেনেল সোশ্যাল মিডিয়াত আমি দেখিবলৈ পাইছো যে 17 জুনৰ পাছত এডভাৰটাইজমেন্ট আহিব জুনত এডভাৰটাইজমেন্ট আহি যাব সো মই আপোনালোকক জনাই দিব বিচাৰো কাৰণ মোৰ যিসকল ভিউৱাৰ্স আছে সেই ভিউৱাৰ্স সকলেও কৈ আছে যে এই তথ্যখিনি কিমান দূৰ হসা বা কিমান দূৰ সত্য বা এডভাৰটাইজমেন্ট সমূহ কেতিয়া আহিব বহুতে মোক কমেন্টস কৰিছে দুজনে মেইলও কৰিছে সো মই ভাবিলো আপোনালোকক এই কথাখিনি জনোৱা যাওক যে 17 জুনৰ ভিতৰত প্ৰত্যেকটো বিভাগে অৰ্থাৎ অসমৰ যিমানটো বিভাগ আছে প্ৰত্যেকটো বিভাগে এই টাস্ক ফোর্সৰ আগত যেটো টাস্ক ফোর্স যোৱা 27 মে তাৰিখে গঠন হৈছিল অসম চৰকাৰে যেটো গঠন কৰিছে সো অহা 5 বছৰ 2 লাখ চাকৰি দিম বুলি সো হেতু কাৰণে এই টাস্ক ফোর্সে 17 জনৰ আগত তেওঁলোকৰ যিখিনি খালি পদ আছে তেওঁলোকে লাভ কৰিব আৰু খালি পদ লাভ কৰাৰ লগে লগে যে চৰকাৰে বা ডিপাৰ্টমেন্টে বা এডিআৰিৰ আন্ডাৰত যে এডভাৰটাইজমেন্ট আউট হ'ব হেতু আপোনালোকে ভাবি থকাটো ভুল হ'ব যেহেতুকে ইয়াত সৰকাৰি প্ৰসেস আছে বহুত কিছুমান প্ৰসেস আছে যেটো প্ৰসেস অকনমান দীঘলীয়া হয় সো হেতু আমি সকলোৱে জানো কাৰণ এডভাৰটাইজমেন্ট আউট কৰিবলৈ হলে প্ৰথমতে ফাইনান্স ডিপাৰ্টমেন্টৰ পৰা পোষ্টখিনি সেংশন হ'ব লাগিব হয় সেই পোষ্টটো এটা খালি হৈছে গম পোৱা হৈছে আৰু সেই যে খালি পদৰ এগেইনষ্টত যে ফাইনান্স ডিপাৰ্টমেন্টে সেংশন কৰিব নহলে পিছলৈ আপোনালোকৰ দৰমহা নেপাব হেতু কাৰণে ফাইনান্স ডিপাৰ্টমেন্টত যাব ফাইনান্স ডিপাৰ্টমেন্টৰ কিছুমান প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াখিনি পাৰ হোৱাৰ পাছত আকৌ সেইখিনি আকৌ পুনৰ তেওঁলোকৰ ডিপাৰ্টমেন্টলৈ আকৌ ঘূৰি আহিব ডিপাৰ্টমেন্টে আকৌ ঘূৰি অহাৰ পাছত তেওঁলোকে ৰিভেৰিফিকেশন কৰিব ভেৰিফাই কৰাৰ পাছত আকৌ এডিআৰি বা অন্য যেটো তেওঁলোকৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হক বা এলপিইউপি যেটো ৰিক্ৰুটমেন্ট প্ৰসেস শিক্ষা বিভাগৰ যেটো এডভাৰটাইজমেন্ট হক সো প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ তেওঁলোকৰ যিখিনি এডভাৰটাইজমেন্ট আছে সেই এডভাৰটাইজমেন্টখিনি পিছলৈহে তেওঁলোকে আউট কৰিব পাৰে সো তেনে ক্ষেত্ৰত এই প্ৰসেসটো অকন দীঘলীয়া হয় সো এটো কাৰণে আপোনালোকে ৰেডি হৈ থাকক প্ৰিপাৰেচন আপোনালোকে চলাই থাকক পঢ়াটো আপোনালোকে বাদ দিব নালাগে এডিআৰি ৰিলেটেড যিখিনি আপোনালোকৰ যাৱতীয় যিখিনি সিলেবাস আছে সেই সিলেবাসৰ অনুসৰি আপোনালোকে লাষ্ট ইয়াৰ যিখিনি সিলেবাস আছে সেই সিলেবাসৰ অনুসৰি আপোনালোকে পঢ়াটো বাদ দিব নালাগে পঢ়াটো কন্টিনিউ কৰক লগতে যিসকলে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰৰ কাৰণে প্ৰিপাৰেচন চলাই আছে অফ কোৰ্স তেওঁলোকো আনকি প্ৰিপাৰেচনটো কন্টিনিউ কৰি থাকিব লাগে যিসকল বিএড অধ্যয়নৰত ডিএলএড অধ্যয়নৰত শিক্ষাৰ্থী আছে তেওঁলোকে প্ৰিপাৰেচন এতিয়াৰ পৰা কৰি থাকিব লাগে আৰু যিসকল বিএড ফাইনাল সেমত আছে বা ফাইনাল ইয়াৰত আছে ডিএলএড যিসকল ফাইনাল সেমত আছে বা লাষ্ট সেমত আছে সেই সকলো শিক্ষাৰ্থীয়ে প্ৰিপাৰেচন এতিয়াৰ পৰা চলাব লাগিব যেহেতুকে এডভাৰটাইজমেন্ট এতিয়াই নাহে 2026ত আহিব পাৰে কিন্তু এতিয়াই নাহে 2026ৰ একদম লাষ্ট কোৱাৰ্টাৰত আহিব যদি আহে আৰু
মই ভাবো 26তো এডভাৰটাইজমেন্ট খিনি অহাৰ সম্ভাৱনাটো নিশ্চয় কম যেহেতুকে প্ৰচেছ খিনি অকনমান দীঘলীয়া হয় সো চৰকাৰী প্ৰচেছ আমি সকলোৱে জানো সো অকনমান দীঘলীয়া হ'ব পাৰে কিন্তু 26ৰ লাষ্টৰ ফালে নাহিলেও অহা 27ৰ প্ৰথম ভাগত অৰ্থাৎ ফাৰ্ষ্ট কোৱাৰ্টাৰত যে এডভাৰটাইজমেন্ট আউট হ'ব সেইটো কিন্তু খাটাং এডভাৰটাইজমেন্ট কম পদৰ কাৰণেই হওক এডভাৰটাইজমেন্ট আউট হ'বই সো সেইটো কাৰণে আপোনালোকে প্ৰিপাৰেচনটো চলাই থাকক আৰু কিবা যদি আপোনালোকৰ হেল্প লাগে বা সিলেবাস বুজি পোৱা নাই বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ লগত জড়িত কিবা যদি আপোনালোকৰ খুকুজা থাকে বা এডিআৰইৰ লগত জড়িত কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে বা যিসকল সিটেট দিব বা এলপি ইউপি টিচাৰৰ কাৰণে যিসকল প্ৰিপাৰেচন চলাই আছে সেই সমূহ শিক্ষাৰ্থী যদি কিবা জানিবলগীয়া থাকে অফকোৰ্স কমেন্ট সেকশনটো আপোনালোকৰ বাবেই লগতে ডেসক্ৰিপচনত মোৰ সদায় থাকে মোৰ ফেসবুক পেজৰ লিংক থাকে WhatsApp চেনেলৰ লিংক থাকে মোৰ পাৰ্সোনেল মেইল আইডি দি দিও আপোনালোকক যাতে আপোনালোকে যিকোনো সমস্যা যাতে পোনপটীয়াভাৱে মোলৈ আপোনালোকে পঠাব পাৰে আৰু সেই আপোনালোকৰ সমস্যাখিনি মই যাতে আপোনালোকক সহায়ৰ হাত আগবঢ়াব পাৰো হেয়া মই সদায় প্ৰত্যেকটো ভিডিঅ'ৰ কমেন্ট সেকশনত আপোনালোকৰ ডেসক্ৰিপচনত মোৰ ফেসবুক পেজৰ বা WhatsApp চেনেল বা মোৰ মেইল আইডিৰ লিংক দিয়া থাকে আপোনালোকে মোক নিশ্চয় মেসেজ বা মেইল কৰিব পাৰিব যাৰ জৰিয়তে মই আপোনালোকক সহায় কৰিব পাৰিম সো এইটো আছিল আপোনালোকক জনাবলগীয়া ইনফৰমেশন সো এডভাৰটাইজমেন্ট আপোনালোকৰ এতিয়া নাহে আপোনালোকে প্ৰিপাৰেচন চলাই থাকক আৰু পৰৱৰ্তী পৰ্যায়ত যিকোনো আপডেট যেতিয়া আহিব মই আপোনালোকক নিশ্চয় জনাই গৈ থাকিম আৰু এনে ধৰণে আপোনালোকে মোৰ এই চেনেলটিৰ সৈতে জড়িত হৈ থাকিব আৰু এটা পৰ্যন্ত যদি আপোনালোকে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰে অফকোৰ্স সাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে পৰৱৰ্তী সময়ত মই যেতিয়াই যি ধৰণৰ আপডেটছ আপোনালোকৰ বাবে লৈ আনো যাতে আপুনি প্ৰথমতে সেই ভিডিঅ'টোৰ লিংক বা নটিফিকেশনটো আপোনালোকে লাভ কৰে সো আজিৰ ভিডিঅ'টি ইমানেই আৰু আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছে আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম